মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মাতৃভাষা অসমীয়া গতিকে অসমীয়া এটা ভাল নম্বৰ পাবৰ কাৰণে সদায় চেষ্টা কৰিব লাগে হয়নে তোমালোকৰ চেষ্টা কৰিব লাগে আমিও চেষ্টা কৰাব লাগে যাতে ষ্টুডেণ্টক কিছু হলেও উপকৃত কৰাব পাৰো বা অসমীয়াটো আগবঢ়াব পাৰো সেইকাৰণে মই এখন কুৱেশ্যন পেপাৰ লৈ আহিছো যিখন কুৱেশ্যন পেপাৰৰ পৰা তোমালোকৰ ভালেখিনি কমন পৰিব কিছু হলেও তোমালোকক মোৰ ফালৰ পৰা অসমীয়া বিষয়টো অলপ হলেও সহায় কৰিব পাৰিম ছাত্ৰ-ছাত্ৰীসকল তেনেহলে আগবাঢ়িছো আমি কুৱেশ্যন পেপাৰখনলৈকে ছাত্ৰ-ছাত্ৰীসকল বৰ্তমান দুটা চেনেল হৈছে এছআৰ এডুকেশ্যন চেনেল আৰু ষ্টাডি উইথ এছআৰ দুইটাতে সকলো ক্লাছবিলাক দিয়া হ'ব তোমালোকে ক্লাছ 6ৰ যদি ষ্টুডেণ্ট হয় তেতিয়াহ'লে তোমালোকে ধুনীয়াকৈ দুইটা চেনেলতে ভিডিঅ'বিলাক পাই থাকিবা যিটো উপকৃত হ'ব ছাত্ৰ-ছাত্ৰীসকল সময় আছে 2 ঘণ্টা মুঠ নম্বৰ 50 থাকে প্ৰথম প্ৰশ্নটো হৈছে সঞ্চয় কবিতাটিৰ প্ৰথম আঠশাৰী লিখা গতিকে চোৱা তোমালোকে বহুতে কি কৰে আঠশাৰী মুখস্থ কৰি যায় কিন্তু লিখি নাচায় য'ত আখৰবিলাক ভুল হয় য'ত আখৰৰ ভিতৰত 4 বা 5 পায় আৰু তেনেকুৱাকৈ অসমীয়া উন্নত হ'বনে নহয় গতিকে অসমীয়া ভাষাটোত তোমালোকে দখল কৰিব নোৱাৰিবা সেইকাৰণে অসমীয়াত ভাল নম্বৰ পাবৰ কাৰণে ভালদৰে মুখস্থ তোমালোকে লিখি কৰিবা ঠিক আছে নেক্সট য'ত 8 নম্বৰ পাব চেষ্টা কৰিবা 2 নম্বৰ প্ৰশ্নটো আছে চমু উত্তৰ লিখা আইতাকে লোৱা দৃঢ় সংকল্পটো কি সেইটো হৈছে কৰ্ণৰ ভাষাৰ বৰ্ণমালা শিকিবলৈ প্ৰতিজ্ঞ হৈছিল চুলিমানে গাহম্বলৰ পৰা কি শিকিছিল যে ওঠৰ কপনিৰ পৰা লিখাই আছে যে ওঠৰ কপনি অনুভৱ কৰি মনৰ ভাৱ বুজি পোৱাৰ কৌশল শিকিছিল জল কত খাচি থলে নিৰ্মল হয় ইয়াত এনসাৰ যদি চাওঁ তেতিয়াহ'লে সোণৰ পাতত যদি আমি জল খাচি থওঁ তেতিয়া নিৰ্মল হয় নেক্সট হৈছে প্ৰশ্নটো হৈছে প্ৰতিদিনে কাকত পত্ৰবোৰত চহৰৰ পৰা কিহেৰে আহিছিল সেইটো হৈছে বাছেৰে আহিছিল ঠিক আছে নেক্সট হৈছে হেলেন কেলাৰ কি ৰোগত আক্ৰান্ত হৈছিল যদি আমি চাওঁ তেতিয়াহ'লে হেলেন কেলাৰ আক্ৰান্ত হৈছিল মেনিনজাইটিছ ৰোগত আক্ৰান্ত হৈছিল নেক্সট হৈছে 3 নম্বৰটো মহিয়সী নাৰীগৰাকী জীৱন বৃত্তান্তৰ তোমাৰ কথাৰে লিখা তুমি যিখিনি বুজি পাইছা সেইখিনি তুমি নিজে ভাষাৰে লিখিব দিছে নেক্সট 4 নম্বৰ আছে প্ৰশ্নটো 1 পূৰণ 4 একেবাৰে সহজ য'ত তোমালোকে সহজে 4 নম্বৰ লাভ কৰিব পাৰিবা হিমাচলৰ যে আমি চাওঁ তেতিয়াহ'লে কি হ'ব হিমযুগ আচল ঠিক আছে হিমাচল অত্যাচাৰ যে আমি চাওঁ অতিযুগ আচাৰ অত্যাচাৰ বুলি কোৱা হয় নেক্সট যদি চাওঁ মণিযুগ ইন্দ্ৰ ঠিক আছে মণিযুগ ইন্দ্ৰ তাৰপিছত যদি আমি চাওঁ বিদ্যালয় বিদ্যা যুগ আলয় কি বুলি ক'ম বিদ্যালয় বুলি ক'ম নেক্সট পুলিংগ স্ত্ৰীলিংগ আৰু উভয়লিংগী নিৰ্ণয় কৰি তালিকা প্ৰস্তুত কৰা তোমালোকে জানে পুলিংগ মানে যিবিলাক ফাদাৰ হ'ব এইবিলাক মেইল বস্তু মতা বস্তুক আমি পুলিংগ বুলি কওঁ স্ত্ৰীলিংগ হৈছে মাইকী যিবিলাক ছোৱালী হ'ব পাৰে তেনেকুৱাকে গাই গৰু হ'ব পাৰে এইবিলাক ছোৱালীৰ ক্ষেত্ৰত আমি ফিমেল বুলি কওঁ অৰ্থাৎ মাইকী বা মাতৃ আৰু উভয় মানে কি আমি মতা মাইকী আৰু বুজি নাপালে উভয় বুলি কওঁ ঠিক আছে প্ৰথম গৰাকী মহিলা তোমালোকে জানা মহিলাবিলাক কি হ'ব ছোৱালী হ'ব মানে স্ত্ৰীলিংগ হ'ব দেউতা পুলিংগ যিটো পুৰুষ কেঁচুৱাত আমি গম পাম নে ল'ৰা নে ছোৱালী আমি নাজানো যে তেখেতৰ কেঁচুৱা এটা জন্ম পাইছে গতিকে আমি গম পাম নে ল'ৰা নে ছোৱালী সুধিব লাগিব যে কেঁচুৱাটো ল'ৰা নে ছোৱালী গতিকে যিহেতু আমি নাজানো গতিকে সেইটোক আমি উভয় লিংগ বুলি কওঁ মাতৃ বুলি কওঁতে আমি এগৰাকী মাৰ কথা বুজাও য'ত আমি মাগৰাকী হৈছে স্ত্ৰীলিংগ ঠিক আছে শিশু বুলি কওঁতে আমি নাজানো চাইল্ড তেওঁ ল'ৰাও হ'ব পাৰে ছোৱালীও হ'ব পাৰে গতিকে উভয় লিংগ ছোৱালী বুলি ক'লে আমি গম পাইছো স্ত্ৰীলিংগ পিতৃ মানে পুলিংগ আৰু মাতৃ দুবাৰ দিয়া আছে মাতৃ মানে পুলিংগই হ'ব স্ত্ৰীলিংগই হ'ব ঠিক আছে স্ত্ৰীলিংগ আৰু পুলিংগৰ মাজত তোমালোকে জানাই এইখিনি ধুনীয়াকে 4 নম্বৰতে পাই যাবা শব্দ অৰ্থ লিখা শব্দ অৰ্থ হৈছে জ্বৰ সচ্ছল বুলি কওঁতে আমি কি হ'ব যে যেতিয়া আমি সচ্ছল বুলি কওঁ মানে কিছু আৰ্থিকভাৱে উন্নত হোৱাক আমি সচ্ছল বুলি ক'ব পাৰো ঠিক আছে বাকি দুটা তোমালোকে চেষ্টা কৰিছে বৰ্জনটো মই তোমালোকে কিতাপখন যেটো চোৱা নাই তোমালোকে চাবাচোন বৰ্জন খুলি নিৰ্মল মানে কি আৰু নিৰ্মল মানে এটা পৰিষ্কাৰ বুলি ক'ব পাৰা ঠিক আছে নিৰ্মল এইকেইটা তোমালোকে 6 নম্বৰটো ভালদৰে চাবা ঠিক আছে পোহৰৰ বিপৰীত অৰ্থ লিখা বিপৰীত মানে ওলোটাটো পোহৰ মানে কি আন্ধাৰ হ'ব পোহৰৰ ওলোটা আন্ধাৰ অসাধু মানে কি হ'ব সাধু ঠিক আছে সাধুক আমি অসাধুৰ ওলোটা সাধু হ'ব জ্ঞান অজ্ঞান যাৰ জ্ঞান আছে জ্ঞানী যাৰ অজ্ঞান আছে অজ্ঞানী গতিকে জ্ঞানৰ ওলোটা অজ্ঞান নেদেখা মানে দেখা নাই গতিকে ওলোটাটো কি হ'ব ওলোটা কি হ'ব দেখা হ'ব হয় নহয় একেবাৰে সহজ 8 নম্বৰ প্ৰশ্নটো হৈছে বাক্য ৰচনা কৰা বাক্য ৰচনা কৰিব দিছে বাক্য ৰচনা যেনে মৌ বুলি ক'লে কি হ'ব যে আমাৰ ঘৰত মৌচাকে মৌৱে বাহ লৈছে এইটো হ'ব পাৰে বাক্য ৰচনা সদায় সৎ পথৰে উপাৰ্জন কৰিব লাগে সঞ্চয় এটা ভাল অভ্যাস এনেকুৱা পৰিশ্ৰম মানে কি হ'ব যে মই ভালদৰে পৰিশ্ৰম কৰাৰ ফলত
শ্ৰেণীত প্ৰথম হলো যিকোনো তোমালোকৰ মনত যি আহে তেনেকুৱাকে ধুনীয়াকে লিখি দিবা নেক্সট সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়াবিলাক কাক বোলে লিখিবা শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি কাক বোলে প্ৰত্যেকৰে একোটা উদাহৰণ দিয়া আমি গ্ৰামাৰ খিনি ব্যাকৰণ খিনি বাৰু নেক্সট ক্লাছ এটাত ধুনীয়াকে পঢ়িম কি ব্যাকৰণ মানে আমি কনচেপ্ট ওয়াইজ পঢ়িব লাগিব ঠিক আছে তোমালোকে বহুতে নপঢ়া পৰীক্ষাৰ আগতে পুৰা জোৰ লাগে হয়নে কিন্তু তেনেকুৱা নহয় আমি সদায় অলপ অলপ পঢ়ি যাব লাগিব ঠিক আছে ভালদৰে পঢ়া শুনা কৰিবা দুইটা চেনেল সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহে ভাল তোমালোকে এডুকেশ্যনেল ভিডিঅ' বিলাক পাবা বহুত কিবা কিবি চোৱাতকে ভাল পঢ়াবিলাক চাই থাকিলে বেছি লাভ হ'ব ঠিক আছে বাই ভালদৰে পঢ়া শুনা কৰিবা